নমস্কাৰ সকলোকে মই অন্য এটি ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোক প্ৰায় ব্যক্তিয়ে জানে যিহেতু মোৰ 9 মান্থ প্ৰেগনেঞ্চি চলি আছে, একেবাৰে অন্তিম সময় আহি পৰিছে। তাৰ কাৰণে মই হস্পিটেল বেগ ৰেডি কৰিছোঁ আৰু এইফালে মই প্ৰথম লৈছোঁ বেবীৰ কাৰণে কাপোৰ আৰু খুব ধুনীয়া কাপোৰ, আৰু এইখিনি মোক ধুই দিছে ভণ্টি আৰু মায়ে দেই। ধোৱা হৈ গ'ল, ডেটল দি ধোৱা হৈছে আৰু এনেকৈ বুটাম থকা হ'লে ভাল যিহেতু নিউ বেবী। আৰু মই প্ৰথমবাৰৰ কাৰণে মাতৃ হ'ব ওলাইছোঁ নজনাকৈ। মই নিজেই গোটেইখিনি ৰেডি কৰিছোঁ, সকলোৱে আশীৰ্বাদ কৰিব। আৰু মই তেনেকৈ কাপোৰ লৈছোঁ আৰু চবৰে কাপোৰ দুইযোৰ লগতে কি আছে জানেনে, হাত মোজা, ভৰি মোজা আৰু টুপি তেনেকৈ ধুনীয়াকৈ আছে, সেইটো দেখাইছোঁ। আৰু তেনেকৈ মই দুযোৰ ল'ম, কাপোৰ দুযোৰ লৈছোঁ। আৰু এইখিনি মই গোটেইখিনি অৰ্ডাৰ কৰিছিলোঁ আৰু একেলগে মই পাইছিলোঁ, সেইটো কাৰণে মোৰ কাৰণে খুব ইজি হৈ গ'ল, নহ'লে মই এক্সট্ৰাকৈ কিনিবৰ কাৰণে মোৰ একো আইডিয়াই নাছিলে। আৰু এইটো টুপি দেখিছেনে, ধুনীয়াকৈ লৈছোঁ। আৰু এতিয়া মই আৰু এযোৰ লৈছোঁ, এইটো কালাৰটো মোৰ বহুত বেছি ভাল লাগিছে আৰু ইমান কোমল হয় কাপোৰখিনি, খুব ভাল। আৰু এযোৰ ইয়াতো ঠিক তেনেধৰণে গোটেইখিনি আছে। আৰু এইফালে এতিয়া মই জাপি লৈছোঁ আৰু ধুনীয়াকৈ জাপি পেকিং কৰিছোঁ আৰু বেগত কি কি নিব পাৰে। আগতীয়াকৈ ধুই ল'লে ভাল, কেলৈ জানেনে, নহ'লে বেক্টেৰিয়া ভাইৰাছবিলাক থাকে। সেইকাৰণে ডেটল দি, বেছি চাৰ্ফ চাবোন দি ধোৱা নাই, অকল ডেটল দি ধুনীয়াকৈ ধোৱা হৈছে। আৰু ইয়াতো ছেইম তেনেকৈ গোটেইখিনি আছে, দুইযোৰ কাপোৰতে তেনেকৈ টুপিৰ পৰা একেবাৰে মোজালৈকে আছে। নেক্সট এতিয়া আহিলে এই দুইযোৰ মই একেলগে থ'ম, নহ'লে খেলি মেলি হৈ যাব যে, সেইকাৰণে কাপোৰ দুযোৰ মই এক্সট্ৰাকৈ পেক কৰি থৈছোঁ যাতে সময়ত পায়, সেইকাৰণে। আৰু এতিয়া নেক্সট আহিলে এইবিলাক কি হয়, মই নামটো ইমান নাজানো, কিন্তু তেনেকৈ ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াত আছে কেনেকৈ ব্যৱহাৰ কৰিব পাৰে, সেইখিনি মই পিছত দেখুৱাই দিম যদি প্ৰয়োজন বুলি ভাবে, তেনেহ'লে যদি লাগে আপোনালোকে ক'ব। তেনেকুৱা মই 3খন লৈছোঁ। আৰু এতিয়া নেক্সট মই লৈছোঁ এনেকুৱা 3খন, আৰু এইকেইখনো মই ধুই লৈছোঁ, খুব চফ্ট কোমল আৰু উমো আছে তাৰ কাৰণে, নিউ বেবীৰ কাৰণে খুব ভাল। আৰু তেনেকুৱা মই 3টা কালাৰত 3খন লৈছোঁ। প্ৰথম এখন মই খুলি দেখাইছোঁ আপোনালোকক কেনেকুৱা হয়, আৰু এনেধৰণে ধুনীয়াকৈ আছে। আৰু এইখন খুব কোমল হয় আৰু ধোৱা হৈ গ'ল এইখিনি গোটেইখিনি। তেনেকুৱাকৈ মই 3খন লৈছোঁ। আৰু এতিয়া মই এইখিনি জাপি লৈছোঁ আৰু বেলেগ কি আছে দেখুৱাওঁ। কালাৰকেইটা খুব ধুনীয়া লাগিছে, মৰম লাগিছে মোৰ। আৰু এইটো এটা কালাৰ। আৰু এনেকুৱা যোনকেইখন মই দেখাইছোঁ এইকেইখন খুব ইম্পৰ্টেণ্ট হয়। আৰু ইয়াত তলত কি আছে জানেনে, পলিথিন আছে দেই, মই আপোনালোকক দেখুৱাওঁ। তলত পলিথিন আছে। আৰু মই এনেকুৱাও কেইবাখনো লৈছোঁ, প্ৰায় 4খনমান মই ল'ম।
আৰু ইয়াত চাওকচোন এনেকৈ পলিথিন আছে, এনেকৈ পাৰি দিবৰ কাৰণে ভাল আৰু সৰু সৰু। আৰু কালাৰকেইটা চাওঁহি, আৰু কালাৰকেইটা মৰম লগা ন। তেনেকৈ ইয়াত মই 4খন ব্যৱহাৰ কৰিছোঁ ল'বৰ কাৰণে। আৰু এতিয়া নেক্সট চাওঁ, এইটো এটা কালাৰ, এইটো কালাৰটো চাওকচোন ইমান ধুনীয়া। আৰু এইটো হৈছে খুব মৰম লগা মোৰ, আৰু ইমান ভাল চাওকচোন, ধুনীয়াকৈ চুইচ আছে, তাৰ লগতে ধুনীয়াকৈ জাপি ল'ব পাৰে, কোমল আৰু চফ্ট। নিউ বেবী কাৰণ কেলৈ ল'বৰ কাৰণে খুব ভাল হ'ব, সেইকাৰণে মই এনেকুৱা এটা লৈছোঁ লগত। আপোনালোকক কেনেকুৱা লাগিছে জনাব দেই। এইটো এনেকৈ চুইচ আছে চাওক, আৰু সৰুকৈ জাপি ল'ব পাৰে, কিন্তু মই চব ৰেডি কৰিয়ে লৈছোঁ আৰু যাতে তাত বেছিকৈ কৰি থাকিব নালাগে, চবেই নাজানিবও পাৰে, যিহেতু মই সেইটো সময়ত নাথাকিম, বেলেগহে থাকিব। সেইকাৰণে কালাৰটো কিন্তু মোৰ বহুত বেছি ভাল লাগিছে দেই, আৰু ইমান কোমল। আৰু এতিয়া নেক্সট কি পাওঁ চাওঁ। তাৰ পাছতে মই 2খন গামোচা লৈছোঁ, ঘৰতে বোৱা, আৰু প্ৰয়োজন হ'বও পাৰে, সেইকাৰণে মই 2খন গামোচা ৰাখি লৈছোঁ। আৰু বেবীৰ কাৰণে মই এইকেইটা অৰ্ডাৰ কৰিছিলোঁ দেই। এই পেপাৰখিনি খুব ইম্পৰ্টেণ্ট হয় লৈ যোৱাটো, যিহেতু মোৰ লগত 2টা আছে, মই 2টাই লৈ যাম বুলি ভাবিছোঁ, সেইকাৰণে 2টা মই পেক কৰিয়ে লৈছোঁ। আৰু 2টা মই লগতে ৰাখিম বুলি ভাবিছোঁ, সেইকাৰণে 2টা লৈ লৈছোঁ। আৰু এইটো অৰ্ডাৰ কৰিলে পায় ধুনীয়াকৈ। এইকেইটা মোক বায়ে কালেক্ট কৰি দিছে, একদম মৰমত। চবেই মানে মা, ভণ্টি, বা সিহঁতিও হেল্প কৰিছে মোক। এতিয়া বেবীৰ কাপোৰ আৰু যোনখিনি প্ৰয়োজনীয় বস্তু হৈ গ'ল, এতিয়া মাকৰ কাৰণে লাগিব। মই 2টা পেটিকোট লৈছোঁ, আৰু এটা নাইটি, আৰু নাইটি 2টা ল'ম, কিন্তু এতিয়া মই আপোনালোকক দেখুওৱা নাই। বৰ্তমান সেইকেইটা মই ধুবৰ কাৰণে দি থোৱা আছে, সেইকাৰণে। এইটো কালাৰটো খুব ধুনীয়া। আৰু যিহেতু ঠাণ্ডা দিন, সেইকাৰণে এটা চুৱেটাৰ মই নিজৰ কাৰণে ৰাখিছোঁ। এটাতো পিন্ধি যামেই, কিন্তু আৰু এটা এক্সট্ৰাকৈ ৰাখিছোঁ। এইফালে এতিয়া অলম'ষ্ট হৈ গৈছে, কিন্তু আৰু প্ৰয়োজনীয় কিছুমান বস্তু লাগিব সৰু সুৰা, সেইখিনি মই দেখুৱাম। আৰু সকলোৱে আপোনালোকে আশীৰ্বাদ কৰিব, যাতে মোৰ আহিব লগা দিনবিলাক খুব ধুনীয়াকৈ পাৰ হয়, যাতে। এইফালে এইটো এটা চেনিটাইজাৰ, হেণ্ড চেনিটাইজাৰ, এইটো খুব ইম্পৰ্টেণ্ট হয়। মই এইটো যিহেতু বহুত বেক্টেৰিয়া ভাইৰাছ আহে বিভিন্ন ঠাইত, যিহেতু মেডিকেলত, হয়নে নহয় বাৰু, সেইকাৰণে এইটো এটা খুব প্ৰয়োজনীয় হয়। এইটোতো ইম্পৰ্টেণ্ট, চবেই ৰাখিবই লাগে। আৰু নেক্সট মই ব্ৰাছ আৰু কলগেট, এইটোতো লাগিবই। তাৰ পাছতে এটা বডি লোচন, প্ৰয়োজনীয়, যিমান প্ৰয়োজনীয় ভৰালেও আৰু থাকি যায় আকৌ দেই। আৰু মই কচমেটিকৰ কিছুমান বস্তু ৰাখিছোঁ নিজৰ লগত, সেইখিনিতো প্ৰয়োজনীয়, সদায় লাগেই, আৰু সেইকাৰণে মই এইখিনি আগতীয়াকৈ যোগাৰ কৰি ৰাখিছোঁ। আৰু লগতে এখন বেড কভাৰ নিব পাৰিলে ভাল, মই বেড কভাৰ এখনো ল'ম, কিন্তু ভিডিঅ'টোত দেখুওৱা নহ'ল। আৰু
ইমানখিনিয়ে আছিলে আজি ভিডিঅ'টো। চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰটো কৰিবই যোনসকলে নতুনকৈ মাতৃ হ'বলৈ গৈ আছে। আৰু ময়ো নতুন অভিজ্ঞতা বুটলিবলৈ গৈ আছোঁ। পুনৰবাৰ জনাইছোঁ সকলোৱে আশীৰ্বাদ কৰিব যাতে আহিব লগা দিনটো ধুনীয়াকৈ পাৰ কৰিব পাৰোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে সকলোকে পুনৰ লগ পাম।